2015 চনৰ পৰাই মই কৈ আছো যে 2014 চনৰ ভোটাৰ লিষ্টৰ ভিত্তিতে নাগৰিকত্ব বিল হ'ব লাগে আর যে কোনো বস্তু হ'ব লাগে, কারণ 2014 চনৰ ভোটার লিস্টের ভিত্তিতে লোকসভা নির্বাচনও হয়েছে, পরবর্তী পর্যায়ে 2016তে বিধানসভা নির্বাচন। একদম অটল, একদম মরা পর্যন্ত অটল। প্রাক্তন মুখ্যমন্ত্রী তরুণ গগৈয়ে আপনি কি কৈছে যে নাগরিকত্ব গ্রহণ কৰিব প্রথম মোৰ এইটো গ্ৰহণ কৰিছিলে 2014, এতিয়া তেখেতে কি কাৰণে সেইটো পৰা ডিভিয়েট হৈছে মই নাজানো, কিন্তু মই ভাবো 2014 চনটো গ্ৰহণ কৰিলে সেইটোই বেছি ভাল হ'ব। তরুণ গগৈ যিটো প্রস্তাব কৈছিল কি সুধিছে পথ নহয়, একো সোধা নাই, একো বিশেষ সোধা নাই। সুধিছে যে এনেকে কথাবিলাক সঁচা নেকি, মই কৈছো যে নাই এইবিলাক সঁচা নহয়। যেটো প্ৰৰোচনামূলক কিবা কথা কৈছে নেকি আপুনি, মই কৈছো না তেনেকে ধৰণৰ কৰা নাই। এছেম্বলিতে যেতিয়া মই তুলিছিলো 2014 চনৰ ভোটাৰ লিষ্টৰ কথা, তেতিয়া তেখেতেও মোক সমৰ্থন দিছিলে, আৰু কেবিনেটতো 2014 চনৰ ভোটাৰ লিষ্টৰ কথাটো তেখেতে মানে তুলিছিলে। হ্যাঁ, আচ্ছা, পরবর্তী পর্যায়ে কিবা হয়তো স্ট্র্যাটেজির কারণে তেখেতে তাৰ পৰা ডেভিয়েট হৈছে, মই নাজানো কি কারণে কৰিছে, মই তেখেতে সোধাও নাই। মিছা মাতিছে তরুণ গগৈ মিছা কথা কোৱা নাই, ডেভিয়েট হৈছে কি কারণে মই ক'ব নোৱাৰো। এইটো মিছা কথা সঁচা কথা কোৱা নাই নহয়। এই মিটিঙতে এইটোৱে কৈছিলো যে 2014 চনৰ ভোটাৰ লিষ্টৰ ভিত্তিতে নাগৰিকত্ব পাব লাগে। 2014 চনৰ ভোটাৰ লিষ্ট যদি হয় তেনেহলে সকল সম্প্ৰদায়ৰ মানুহ, সকল ধৰ্মৰ মানুহ, সকল ভাষা গোষ্ঠী তাত সোমাই যাব, বুঝছে। ভিজুৱেল প্লে কৰা হৈছিল সেই মুহূৰ্তত আমি যিখিনি ভিজুৱেল দেখা হৈছে টিভি চেনেলসমূহত, সেইটো সম্পৰ্কত কি ক'ব বিচাৰে? কোন ভিজুৱেল? ৰেকৰ্ডিঙতো বহুত কথাটো আছে, মাইনাছ কৰিছে, প্লাছ কৰিছে, কিবা কৰিছে, কৰি এটা টুইষ্ট কৰি তেখেতে ক'লে এনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিছে যাতে জনসাধাৰণে ভাবে যে মই প্ৰভোকেটিভ কিবা কথা কৈছো।